আহিছে মৰমৰ বন্ধু বান্ধৱীসকল আসাম পুলিচৰ ফালৰ পৰা আসাম পুলিচৰ আজি দিবলগীয়া ADR ৰিজাল্টখন আসাম পুলিচৰ SI ৰিজাল্টটো আহি গ'ল। ৰিজাল্টটো কেনেকৈ চাব আপোনালোকে চাওক। ফাৰ্ষ্টতে আপোনালোকে এপ্লিকেশ্যন আৰু পাছৱৰ্ডটো লগত লৈ ল'ব। তাৰপিছত কোনো গুগলত গৈ আসাম কেৰিয়াৰ লিখিলে আপোনালোকে পাই যাব। এনেকৈ আসাম কেৰিয়াৰ লিখি চাওক। অলপ তলত স্ক্ৰল ডাউন কৰিলে ইয়াতে লিখা থাকিব আসাম পুলিচ ৰিজাল্ট 2025। ইয়াতে ক্লিক কৰিব। তাৰপিছত মৰমৰ বন্ধু বান্ধৱীসকল অলপ তলত আহিব চাওক। আসাম পুলিচ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আছে, তাৰ পৰা কানেক্টেড কৰে এক্সামটো PSC ডেট এণ্ড ৰাইটিং টেষ্ট টাইপ অফ এক্সাম ৰিজাল্টটো চাওক। SI ৰিজাল্ট যিসকল বন্ধু বান্ধৱীসকলে তেওঁলোকে নিজৰ ৰিজাল্টটো ডাউনলোড কৰিব পৰা নাই, ইয়াত SI ৰাইটিং টেষ্ট ৰিজাল্ট আছে। এই ডাইৰেক্ট ইয়াত ক্লিক হেয়াৰত মাৰিব, লগে লগে ৰিজাল্টটো পাই যাব। চাওক গভৰ্ণমেণ্ট অফ আসাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড ৰিজাল্ট কাৰ্ড ফৰ কম্বাইণ্ড ৰাইটিং টেষ্টৰ ৰিজাল্ট আহিছে। এপ্লিকেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থ মাৰিলে কেপচা মাৰি নিজৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ লিখিব, ইয়াত কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থ লিখি নিজৰ ৰিজাল্ট ডাউনলোড কৰিব।